আমছে কালি কৈছে যে আপুনি গণতান্ত্ৰিক ভাষা বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানেই কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা। যতে আমছুৱে প্ৰতিবাদ কৰে তাতে বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে। কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিল, যেতিয়া আমছুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছো। গতিকে যিমান আমছুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে। ওপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে, বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। অখিল গগৈৰ বাধাৰ সম্পৰ্কত কি ক'ব বিচাৰে? চাওক, অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁ তেওঁৰ লাইনত থাকিম। কৰ্মী নহয়, সাংবাদিকক মাৰা কৰ্মী দিলীপ নাথক এৰেষ্ট কৰিছে। প্ৰতিদিনৰ এই ভুলটো কিয় হৈ আছে মই নাজানো। প্ৰতিদিনে এইটো কথা বুজি পাব লাগে যে দিলীপ নাথে লগৰ সাংবাদিক এজনক পিটিছিলে, গতিকে সাংবাদিকক মাৰা অভিযোগত অভিযুক্ত দিলীপ নাথক এৰেষ্ট কৰিছে। RTI কৰ্মী নহয়। কেনেকুৱা ধৰণৰ হ'ব পাৰে? টাফ একশ্যন। আমি শুনা মতে তেওঁৰ বহুতো ধন সম্পত্তি ঘৰ দুৱাৰ বহুত কিবা কিবি আছে, তেনেকুৱা ধৰণৰ। মই ক'লো নহয়, তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বঢ়াই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়। যোনে সাংবাদিক এজনক মাৰিব পাৰে তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব, কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে তেওঁ কিমান ডাঙৰ অভিযুক্ত। আজি বড়োলেণ্ডত বড়ো, নন বড়ো আৰু অসমত আৰু ভাৰততো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক জনজাতীয় লোকৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ এটা মূৰ্ত প্ৰতীক ৰূপে মানুহে মানি লৈছে যে হি ইজ এ চিম্বল অফ এছপাইৰেশ্যন অফ দ্য ট্ৰাইবেল পিপল। চ' হিজ নেম শুড নট বি ড্ৰেগ ইন টু পলিটিক্স বাই এনি পাৰ্টি। No party should use his name. We should respect him beyond political party. যেনেকে আজি মহাত্মা গান্ধী কোনেও ৰাজনীতিত ইউজ নকৰে, তেনেকে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ৰাজনীতিৰ লগত আমি ব্যৱহাৰ কৰিব নালাগে। যদি কৰবাত কেতিয়াবা আপোনালোকে দেখে ভুলতে কোনোবা বিজেপিয়ে কৈছে, মোক আপোনালোকে কৈ দিব, মই কাৰেক্ট কৰি ল'ম। কাৰণ মই সকলোকে কৈছো যে কোনো পলিটিকেল ডিছকাশ্যন, পলিটিকেল ডিবেটত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নাম যদি পজিটিভ কাৰণত ইউজ কৰে কৰিব, কিন্তু ৰাজনৈতিক সুবিধাৰ কাৰণে যাতে কোনেও ইউজ নকৰে।